ঢিঙৰ এটি পথে জ্বলা কলা খুৱাইছে পথচাৰীক নগাঁও জিলাৰ ঢিং মৌজাৰ অধিষ্ঠ বৰভেটি পঞ্চায়তৰ অন্তৰ্গত পানবাৰী গাঁৱৰ মৈৰাবাৰী ঢিং সংযোগী মুখ্য পথটিয়ে জ্বলা কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক বিদ্যালয়ৰ কণ কণ শিক্ষাৰ্থীসকলে প্ৰতিদিনে ভুগিছে জমৰ যাতনা উপায়হীন স্থানীয় সচেতন ৰাইজে বুধবাৰে পথটিত কঠীয়া ৰুই প্ৰতিবাদ সাব্যস্ত কৰাৰ লগতে অতি শীঘ্ৰে এই পথটি পকীকৰণ কৰিবলৈ ৰাজ্য চৰকাৰক আহ্বান জনায় এইটো ৰাস্তাৰ কাৰণে মানে আমাৰ এনেকুৱা অসুবিধা হৈ আছে আপোনাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে খোজকাঢ়ি যাব নোৱাৰে এনেকুৱা অসুবিধা হৈ গ'ল এইটো চৰকাৰে নাচায় আমাৰ কি আহ্বান জনাব আপুনি চৰকাৰক আহ্বান এইটোৱে জনাওঁ যাতে আমাৰ এই ৰাস্তাটো সোনকালে বনাই দিয়ে ডাঙৰ বিপদত আছোঁ দেখা গৈছে স্কুলৰ ল'ৰা ছোৱালী খোজকাঢ়িব নোৱাৰে আহিব নোৱাৰে এতিয়া ঘৰতো লেহাৰ পৰা আপোনাৰ হেৰি বৰবাদ হৈ আছে যিহেতু এই ৰাস্তাখন পঞ্চায়ত আণ্ডাৰত হয় আৰু পঞ্চায়তৰ যি মুৰব্বী আছে বিডিঅ বাইদেউ তেখেতক কি আহ্বান জনাব তেখেতক এটা আহ্বান জনাওঁ যাতে আমাৰ এই ৰাস্তাখন সোনকালে বনাই দিয়ে প্ৰথমতে আপোনালোকৰ চেনেলৰ জৰিয়তে আপোনালোক ধন্যবাদ জ্ঞাপন কৰিলোঁ তাৰমানে আমাৰ ইয়াতো যিটো ৰাস্তা আমাৰ জন্ম হোৱাৰ পিছতে পৰা চাই আছে এনেকুৱা ৰাইজ আছে ইয়াত ৰাইজ হ'লে ৰাইজতো বনাব নোৱাৰে চৰকাৰৰ অনুদান চৰকাৰেহে বনাব আৰু চাওক এখন স্কুল আছে আমাৰ ইয়াত স্কুলৰ ল'ৰা ছোৱালীয়ে খোজকাঢ়ি আহিব নোৱাৰে বৰষুণৰ মাজত কেনেকৈ কি কৰিব বোকা আছে কঠীয়া লগাইছে যদি কঠীয়া লগাব পাৰে সেইটো ৰাস্তাটো মানুহ খোজকাঢ়িব নোৱাৰে নহয় তেতিয়া এতিয়া ধৰক আপোনালোকে যদি অলপ হেৰি কৰি পেলাই বিডিঅ ছাৰৰ হেৰিত যদি ৰাস্তাটো অলপ হেল্প কৰি বনাই দিয়ে তেতিয়া আমাৰ কাৰণে অলপ সুবিধা হয় মানুহ এটা খোজকাঢ়িব নোৱাৰে বজাৰ হাট চলি যাব নোৱাৰে আৰু এইটো ৰাস্তাত যে অলপ খোজকাঢ়ি পানী এক হাতো পানী হৈ যায় মাজে মাজে গাঁত কাটি পেলাই ডেইলি 1000 গাড়ী 15 গাড়ী এনেকৈ চলে আমি কওঁ যে পানবাৰী আৰু নিজিগৰ মাজতে যিটো ৰাস্তা গৈছে এইটো ৰাস্তা আজি 5 বছৰ ধৰি আমি কষ্ট ভোগ কৰি আছোঁ কোনো পদক্ষেপ লোৱা নাই কোনেও সেইকাৰণে আমি বিডিঅ ছাৰক বিডিঅ মহোদয়ক অতি শীঘ্ৰে ৰাস্তাটো বনাই দিবৰ কাৰণে আমি আপত্তি জনাইছোঁ আৰু কণ কণ সৰু ল'ৰা ছোৱালীও আহিব নোৱাৰে ঘৰৰ পৰা ওলাই স্কুলত আহিব ৰাস্তাৰ পৰা উভতি গুচি যায় আজি 5 বছৰ ধৰি আমি এইটো বুক কৰি আছোঁ কষ্ট বুক কৰি আছোঁ ৰাস্তাৰ কাৰণে এম্বুলেঞ্চ আহিব নোৱাৰে এনেকুৱা অৱস্থা এইখিনি ৰাস্তাৰ কথা শুনি পেলাই গাড়ী উভতি গুচি যায় মানুহ আৰু অহা যোৱা কৰিও আছে বহুত মানুহ হাজাৰৰ ওপৰত মানুহ ডেইলি অহা যোৱা কৰি আছে এখন চুবুৰীত তেতিয়া লগাইছোঁ মানে কোনো আজিলৈকে পদক্ষেপ লোৱা নাই আমি সঁচাকৈ এনেকৈ আমি আৰু সেইকাৰণে আমি ৰাস্তাক মানে পথাৰত ধৰি লৈছোঁ আৰু এইটো সৃষ্টি আমি কৰিছোঁ এই ৰাস্তা কি ক'ম যে বহুত দিন ধৰি আমাৰ এই ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী আহিব নোৱাৰে আমি বাইক লৈ যাব নোৱাৰোঁ চাইকেল লৈ পেলাই যাব নোৱাৰোঁ খোজকাঢ়ি যাব নোৱাৰোঁ ঢিঙৰ পৰা ইছামউদ্দিন আহমেদ টক শ্ব'ক 24 ইণ্ডিয়া